হাই হেল্ল' নমস্কাৰ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? হয়তো সকলোৱে ভালে আছে। আমি আজি গৈ আছোঁ শ্বিলং। তো কোনখিনি ঠাইত আমি ঘূৰিম তো আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো যেন শেষলৈকে চাই থাকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ এই বাছত। আৰু ঠাণ্ডাৰ কাৰণে সকলোৱে শুই আছে। আমি যোনটো জেগাত আহিছিলোঁ সেইটো জেগাত আহি পালোঁ এতিয়া। আৰু ৰাতি হৈ থকাৰ কাৰণে দেখুৱাব পৰা নাই, অলপ পিছত দেখুৱাই আছোঁ আপোনালোকক। ঠাণ্ডা কিন্তু ঠাণ্ডা, বঢ়িয়া না ঠাণ্ডা, পুৰা বগা হৈ গৈছে ঠাণ্ডাতে। তো এতিয়া কোনখিনিত আহি পাইছোঁ ইমানখিনি নাজানো। তো এটা অভাৰব্ৰিজ দেখা পাইছোঁ, এনেকুৱা বঢ়িয়া লাগিলে। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। বহুত ঠাণ্ডা হয় এইটো নদী। আৰু এইফালে সূৰ্য উদয় হৈ আহি আছে। আৰু এইফালে চাওক, বঢ়িয়া। ঠাণ্ডা কেনেকুৱা? একদম ভাল ন? মানে সকলোৱে বগা হৈছে, কিন্তু ঘৰত থাকিলে চবে কালা হয়। ময়ো বগা হৈছো বাৰু। আমি গৈ আছো। আৰু এতিয়া সকলোৱে ব্ৰাছ কৰিবৰ কাৰণে আহিলোঁ। ময়ো ব্ৰাছ কৰি আছোঁ। কিন্তু এইখন নদীৰ পানী বহুত ঠাণ্ডা হয়, কিন্তু আৰু ওচৰ পাজৰে কোনো হোটেল নাই, সেইটো কাৰণে খাব একো পোৱাই নাই। আৰু এতিয়া ড্ৰেছ খোলাই ল'লোঁ, গাটো ধোৱা নাযায়, বহুত ঠাণ্ডা পানী না আছে মলত। আৰু ইফালে এতিয়া আৰু এটা বেলেগ লোকেশ্যনত যাম। এতিয়া কি নাম আছিল অনুপম? নংখনুম। আৰু এতিয়া বেলেগ লোকেশ্যনত যাম। ट्रैकिंग चलो शिलोंग में बहुत ठंड है यार। और এতিয়া ইয়াৰ পৰা ওলাম বেলেগ লোকেশ্যনলৈ। আৰু এইফালে আছে খেৰৰ ঘৰ। চাওক, ৰাস্তাবোৰ বহুত ভয়ানক হয়। আৰু লগতে পাহাৰকেইটাত চাওক, গছে নাই। এইফালেহে অলপ গছ আছে, আৰু যি গছ আছে এটাই গছ, কি নাম এইখন নাজানো, কিন্তু ইটো গছে দেখা পাব। আৰু এতিয়া আহি পাইছোঁ মেইন ভিউ পইণ্টত। আৰু ইফালে চাওক, জাগা কিন্তু। আৰু এতিয়া চাহ খাবৰ কাৰণে আহিলোঁ। কি আছে? আৰু এতিয়া আমাৰ মেগী আহি পালে, খাই চাওক টেষ্ট কেনেকা। আমার লোকলে তো খাই দিয়েছি, মুখে ঘুরাই খাই গৈছে চাহ, এতিয়া এইফালে খাই আছে। কেনেকুৱা? মজা, ভালে না? সেইটো কাৰণেতো ইয়াতে চেনি থৈ দিছে। তুমি তোমাৰ নিজৰ মতে মানে ল'ব পাৰে আৰু। দেখাই আছো, চাওক সুকুন। इधर देख, এতিয়া গৈ আছো জিপলাইন কৰিবৰ কাৰণে। লাইফত এবাৰো কৰা নাই, এইবাৰে প্ৰথম কৰি আছো।
ইমান ধুনীয়াকে মডিফাই কৰিছে আৰু মোক হাতৰ আঙুলি দুখাই কিবা ক'লে মই বুজিয়ে নাপালো আৰু এতিয়া ঘৰলৈ গৈ আছো ভিডিওটো যদি চাই ভাল লাগিলে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব তো বাই বাই গাইস